নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি স্বেচ্ছাসেৱী অনুষ্ঠান উমন অফ পিপল টু পিপল ইণ্ডিয়াৰ উদ্যোগত মহিলা সবলীকৰণৰ প্ৰশিক্ষণৰ এটি সজাগতা সভা চেনিজান হাতীচুঙি আহতগুৰি মিনি অংগনবাড়ী কেন্দ্ৰত অনুষ্ঠিত হৈ যায় নিউজ ডাইৰেক্ট ৰিপৰ্ট স্বেচ্ছাসেৱী অনুষ্ঠান হিউমেন অফ পিপল টু পিপল ইণ্ডিয়াৰ উদ্যোগত মহিলা সবলীকৰণৰ প্ৰশিক্ষণৰ এক সজাগতা সভা চেনিজান হাতীচুঙি আহতগুৰি মিনি অংগনবাড়ী কেন্দ্ৰত অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে স্বেচ্ছাসেৱী অনুষ্ঠান হিউমেন অফ পিপল টু পিপল ইণ্ডিয়াৰ উদ্যোগত চেনিজান হাতীচুঙি আহতগুৰি মিনি অংগনবাড়ী কেন্দ্ৰত এখন গ্ৰাম্য মহিলা সজাগতা সভা অনুষ্ঠিত হৈ যায় উক্ত সভাৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কত হিউমেন অফ পিপল টু পিপল ইণ্ডিয়াৰ কৰ্মী মমি কলিতাই বক্তব্য প্ৰদান কৰে আমি হিউমেন অফ পিপল টু পিপল ইণ্ডিয়া অৰ্গেনাইজেশ্যনৰ পৰা আহিছোঁ ইয়াতে মোৰ সহকৰ্মী পুনম শইকীয়া আৰু সুস্মিতা বৰা লগতে আমাৰ সমাজকৰ্মী ৰূপকৰঞ্জন দত্তই এই ক্ষেত্ৰত আমাক সহযোগ কৰিছে আমি হাতীচুঙি আহতগুৰি গাঁৱত আজি অংগনবাড়ী কেন্দ্ৰত আমি এখন সজাগতামূলক মহিলাসকলৰ সজাগতামূলক আমি এখন সভা আয়োজন কৰিলোঁ আমি আমাৰ এই অৰ্গেনাইজেশ্যনটোৱে মহিলা সবলীকৰণৰ ওপৰত কাম কৰি আছোঁ তাৰ কাৰণে আমি এই অঞ্চলৰ মহিলাসকলৰ সবলীকৰণৰ দিশে আমি আজি এখন সভা ইয়াতে অনুষ্ঠিত কৰিলোঁ আমি এই গাঁৱৰ মহিলাসকলক প্ৰথমে আমি এটা মহিলা সবলীকৰণৰ ওপৰত আমি প্ৰশিক্ষণ দিম তাৰপিছত তেওঁলোকৰ আমি ইচ্ছা অনুসৰি তেওঁলোকক কিছুমান প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিম তেওঁলোকৰ সময় সাপেক্ষে আমাৰ উদ্দেশ্য যাতে আমি গাঁওখনৰ মহিলাসকলক তেওঁলোকৰ কিছুমান প্ৰশিক্ষণ দি আমি তেওঁলোকক জীৱিকাৰ বিষয়ে একোচ আগুৱাই নিব পাৰোঁ পৰৱৰ্তী সময়ত হ'বলগীয়া প্ৰশিক্ষণৰ সন্দৰ্ভত পুনম শইকীয়াই কয় উক্ত ক্ষুদ্ৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী ভাগ্যশ্ৰী লাহন বৰাই অংগনবাড়ী কেন্দ্ৰৰ কিদৰে সেৱা আগবঢ়াই আহিছে সেই সন্দৰ্ভত দুআষাৰ মন্তব্য আগবঢ়াই মমি কলিতাই উক্ত অনুষ্ঠানত উপস্থিত আছিল পুনম শইকীয়া সুস্মিতা বৰুৱা সমাজসেৱক ৰূপকৰঞ্জন দত্তকে মুখ্য কৰি ভালে কেইগৰাকী গণ্যমান্য ব্যক্তি নমস্কাৰ মোৰ নাম ভাগ্যশ্ৰী লাহন বৰা মই হাতীচুঙি আহতগুৰি অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী হয় মই যোৰহাটৰ পৰা অহা বিষয়ববীয়াসকল হিউমেন পিপল টু ইণ্ডিয়াৰ পৰা অহা বিষয়ববীয়াসকলৰ পৰা আমি কিছুমান কথা জানিব পাৰিছোঁ আমাৰ মহিলাসকল বিশেষকৈ গাঁৱলীয়া অঞ্চলৰ সেইকাৰণে তেওঁলোকক মানে কিছুমান প্ৰশিক্ষণ দিয়াম বুলি তেওঁলোকে মানে আমাক অৱগত কৰিছেহি সেই উদ্দেশ্যে আমি ভাল পাইছোঁ আৰু আমি এই প্ৰশিক্ষণটো ল'ম বুলি আমি কিছুমান মহিলাক মানে আগবঢ়াই নিয়াত আমি সহায় কৰিম শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও